ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ হ'বলগীয়া যিটো সেকেন্ড ইউনিট টেষ্ট এক্সাম আছে সেই এক্সামত তোমালোকৰ সায়েন্সৰ কি চেপ্টাৰ তোমালোকে পঢ়িব লাগিব আৰু তাৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহিব আৰু তোমালোকৰ কি লং কোৱেশ্চন আহিব তোমালোকে আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ তোমালোকক মই যিখিনি দেখুৱাই দিম সেইখিনিত পঢ়িলে তোমালোকে 99% কোৱেশ্চন কমন পাবা অসমৰ সকলো জিলাতে আৰু যেহেতু তোমালোকৰ ইউনিট টেষ্টৰ যেটো সিলেবাস আছে সেই সিলেবাসটো তোমাৰ স্কুল সাপেক্ষে বেলেগ হ'ব পাৰে সেইকাৰণে মই হেকেটা চেপ্টাৰ আলোচনা কৰিম যিকেটা চেপ্টাৰ তোমালোকৰ আটাইতকৈ বেছি তোমাৰ কি হয় প্ৰবেবল হয় মানে হেকেটা চেপ্টাৰৰ পৰাই তোমালোকৰ কিন্তু সেকেন্ড ইউনিট টেষ্টটো হ'ব তো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম কি কিছা চেপ্টাৰ 3 চেপ্টাৰ 4 চেপ্টাৰ 7 চেপ্টাৰ 11 আৰু চেপ্টাৰ 12 তো তোমালোকৰ কোন কেইটা চেপ্টাৰ আহিব হেকেটা তোমালোকে নিশ্চয়কৈ জানা তো তোমালোকৰ সেই হাপেক্ষে তোমালোকে চাই লবা যে কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ MCQ আহিব আৰু কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে ক্লাস 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক সহায় কৰিম আৰু তোমালোকৰ জিলাত ফাইনেল এক্সামটো হৈ গলে আৰু ইউনিট টেষ্ট হৈ গলে 7002824673 এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই তোমালোকক লগে সলিউশন কৰি দি দিম তো আহা দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ এই ভিডিঅটো তো প্ৰথমতে আমি চাম 3 নম্বৰ চেপ্টাৰটো এটো চা অণু আৰু পৰমাণু এটোৰ পৰা তোমালোকৰ 6 মাৰ্ক আহিব তোমালোকৰ ফাইনেল এক্সামত আৰু তোমালোকৰ ইউনিট টেষ্টত কিন্তু ডিফাৰেন্ট টাইপ অফ হ'ব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপ ওলাই লোৱা মই তোমালোকক দেখুৱাই দিম সেই হাপেক্ষে তোমালোকে সেইখিনি ঠিক কৰি ৰাখিবা তাৰ পৰা তোমালোকে প্ৰশ্ন পাবাই পাবা সৰ্বপ্ৰথম কথাটো হৈছে তোমালোকে ইয়াতে তোমাৰ মহৰ্ষি কণাত তাৰ পিছত তোমাৰ ডেমোক্ৰিটাছে এটমৰ বিষয়ে কি ধাৰণা দিছিল সেইখিনি তোমালোকে ইয়াৰ পৰা চাবা এইখিনি তোমালোকে চাবা আৰু এটা কথা তোমালোকক কও যে তোমালোকক যিখিনি মই দেখুৱাই দিম সেইখিনি তোমালোকৰ ইউনিট টেষ্টৰ লগতে তোমালোকৰ ফাইনেল এক্সামতে কিন্তু 99% কোৱেশ্চন কমন আহিব এটো মই তোমালোকক ডাইৰেক্টলি মই কোৱা নাই কাৰণ এটো তোমালোকৰ মই মোটামুটি 8-9 বছৰৰ অভিজ্ঞতাৰ পৰা তোমালোকক কৈ আছো গতিকে তোমালোকে তেনেকৈ পঢ়িবা তাৰ পিছত তোমালোকে এই পেজটো তোমালোকে এই প্যাৰাগ্ৰাফটো তোমালোকে চাবা লেবৰেটৰীৰ বিষয়ে তাৰ পিছত তোমাৰ সাইটো ভৰণ নিত্যতা বিধিটো চাবা এফালে আছে সাইটো ভৰণ নিত্যতা বিধি মই এতে ই কৰি ৰাখিছো এটো ভৰণ নিত্যতা বিধি কি হয় তাৰ পিছত তোমাৰ স্থানৰ পদাৰ বিধি চাবা আৰু লগতে তোমালোকে এই লাইনটো চাবা এই যে মই আন্ডাৰলাইন কৰিছো তোমালোকে ওলাই লোৱা কিতাপ এটো পেজ নাম্বাৰ 32 ত আছে তাৰ পিছত তোমালোকে এই লাইনটো চাবা পেজ নাম্বাৰ 32 আৰু এইখিনি চাবা ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পৰা যেটো তোমাৰ ডেল্টনৰ পৰমাণুবাদৰ যিকেটা স্বীকাৰ্য আছে ইয়াতে তোমাৰ চাই এটো পাঁচটা স্বীকাৰ্য আছে স্বীকাৰ্য কেটা চাবা আৰু ইয়াৰে যেটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীৰ পৰা তোমালোকে এটো চা 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নটো চাবা ইম্পৰ্টেন্ট হয় MCQ ৰ কাৰণে ইম্পৰ্টেন্ট হয় আৰু MCQ ৰ কাৰণে এটো ইম্পৰ্টেন্ট হয় ঠিক আছে তাৰ পিছত চা তোমালোকে পেজ নাম্বাৰ 33 ৰ পৰা তোমালোকে এই ডায়াগ্ৰাম কেটা চাবা এই ডায়াগ্ৰাম কিন্তু যোৱা বছৰ ফাইনেল এক্সামত বহুত জিলাত আহিছে এই ডায়াগ্ৰামৰ ওপৰত প্ৰশ্ন আহিছে এই ডায়াগ্ৰামৰ ওপৰত আৰু তোমালোকে এই লাইনটো কিন্তু চাব লাগিব প্ৰথম যেটো লাইন আছে এই লাইনটো কিন্তু ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে কি চাব লাগিব চোৱা তোমালোকে এই যেটো প্যাৰাগ্ৰাফ আছে এইখিনি চাবা মানে কোনটো মৌলৰ নাম কিহৰ পৰা আহিছে এটো কিন্তু তোমাৰ ম্যাথছ দা ফলোইংত আহে MCQ ত আহে এটো কোৱেশ্চন চাবা তাৰ পিছত ইয়াতেও আছে দুটামান এইখিনি তোমালোকে চাব লাগিব ঠিক আছে তাৰ পিছত তোমালোকে ডেফিনিশনটো চাব লাগিব পাৰমাণবিক ভৰ একক এইখিনি চাব লাগিব তাৰ পিছত তোমালোকে এইখিনি তোমালোকে চাব লাগিব এটো পাৰমাণবিকতা কি হয় এই বস্তুটো চাবা পাৰমাণবিকতা কি হয় এইখিনি চাবা আৰু আয়ন কি হয় এটো তোমালোকে ডেফিনিশন জানাই কিন্তু বহু পাৰমাণবিক আয়ন কি হয় এটো কিন্তু চাব লাগিব তোমালোকে সেইখিনি তোমালোকে চাই লবা তাৰ পিছত এই ফালৰ পৰা চোৱা তোমাৰ পেজ নাম্বাৰ 38 ত আছে পেজ নাম্বাৰ 38 ত আছে তোমালোকৰ ইয়াতে যিমান কেটা আছে ইয়াতে ৰাসায়নিক মৌলৰ যিবোৰ সংকেত লিখিব লাগে আৰু নাম লিখিব লাগে গোটেইখিনি তোমালোকে চাব লাগিব ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ এই চেপ্টাৰটো যদি ক্লিয়াৰ নাথাকে 10 ত গলে কিন্তু কেমিষ্ট্ৰি পাৰ্ট একেবাৰে বুজি নাপাবা তাৰ পিছত তোমাৰ এইখিনি আৰু এই প্ৰশ্নাৱলীৰ পৰা চোৱা ইয়াতে এইখিনি চাব লাগিব আৰু এইখিনিও চাব লাগিব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন পাবাই পাবা ঠিক আছে তাৰ পিছত তোমালোকে সব পেজ নাম্বাৰ 39 ত এইটো প্ৰশ্নটো চাবা एग्जांपल 3.1 এটো তোমাৰ আণবিক ভৰৰ ওপৰত কিন্তু কোৱেশ্চন আহিব তাৰ পিছত পেজ নাম্বাৰ 40 ত আছে তোমালোকৰ এইটো আছে আৰু পেজ নাম্বাৰ 40 তোমালোকে পানীৰ অণুৰ গঠনৰ যেটো ব্যাখ্যা হেতু কিন্তু চাবা এইখিনি মই আন্ডাৰলাইন কৰি ৰাখিছো এইখিনি তোমালোকে চাবা তাৰ পিছত চোৱা এইখিনিৰ পৰা তোমালোকে চাব লাগিব এভোগাড্ৰ নাম্বাৰটো হেতু এভোগাড্ৰ নাম্বাৰ হয় এটো চাব লাগিব
তাৰপিছত তোমালোকে এইটো পেজ নম্বৰ 41 হয়, এইখিনি চাবা, এইখিনি চাবা তোমাৰ মূল শব্দটো কোনে কৰিছিল। তাৰপিছত তোমালোকৰ উদাহৰণ এইটো 3.32 চাবা, এইখিনি চাবা, ইম্পৰ্টেন্স আছে। আৰু এইফালৰ পৰা চোৱা তোমাৰ এইটো মূললৈ যে পৰিৱৰ্তন কৰা, ইয়াতে এক্সাম্পল কেইটা চাবা, তোমালোকৰ বিশেষকৈ এক্সাম্পলৰ পৰাই ইয়াৰে অংকবোৰ আহি থাকে, ঠিক আছে। তাৰপিছত তোমাৰ ইয়াৰে যিটো কুৱেশ্যন আছে সেইটো চোৱা, পেজ নম্বৰ 43 যিটো অনুশীলনী আছে তাৰ পৰা 1 নম্বৰ প্ৰশ্নটো চাবা, 1 নম্বৰ প্ৰশ্নটো চাবা। তাৰপিছত তোমালোকে ইফালে চাব লাগিব পেজ নম্বৰ 44, পেজ নম্বৰ 44ৰ চোৱা 3 নম্বৰ কুৱেশ্যনটো। আৰু এইবোৰ কুৱেশ্যন কিন্তু তোমালোকৰ পৰীক্ষাত পাবই পাবা। এইটো তোমালোকৰ এইটো চোৱা 5, 6, 7, 8, 9 ইয়াৰ পৰা তোমাৰ কুৱেশ্যন আহিবই, তোমালোকৰ ফাইনেল এক্সামত আহিব, ইউনিট টেষ্টত আহিব, ইম্পৰ্টেণ্ট হয়। তাৰপিছত আগবাঢ়িছোঁ আমাৰ 4 নম্বৰ চেপ্টাৰলৈ, সেইটো চোৱা পৰমাণুৰ গঠন। এইটো চেপ্টাৰৰ পৰা তোমালোকে এই পেৰাগ্ৰাফটো কিন্তু চাব লাগিব, কোনে ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন আৱিষ্কাৰ কৰিছিল, সেই গোটেইখিনি কথা ইয়াতে দিয়া আছে। এইটো তোমাৰ পেজ নাম্বাৰ এইটো তোমাৰ 46 হয়, মানে চেপ্টাৰ য'ত আছে নাম এইটো পেৰাগ্ৰাফ। ইয়াতে ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল গোটেইখিনি আছে। আৰু ইয়াৰ পৰা 1 আৰু 2 নম্বৰ প্ৰশ্নটো চাবা পেজ নম্বৰ 47ৰ পৰা। তাৰপিছত পেজ নম্বৰ 47ৰ যিটো থমছনৰ পৰমাণু আৰ্হি আছে সেইটো কিন্তু চাব লাগিব। ইয়াতে তোমাৰ দুটা স্বীকাৰ্য আছে, এই দুটা চাব লাগিব, 1 আৰু 2 এইখিনি চাবা। ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হি, এইটোৰ লগত তোমাৰ এটা প্ৰশ্ন আছে, মই সেই প্ৰশ্নটো তোমালোকক দেখুৱাই দিওঁ। তাৰপিছত আলফা কণা বিচ্ছুৰণ পৰীক্ষাৰ যিকেইটা ফলাফল, 3টা ফলাফল আছে চোৱা ইয়াতে 1, 2, 3 চাবা এইখিনি। তাৰপিছত আলফা কণা বিচ্ছুৰণ পৰীক্ষাৰ যিটো সিদ্ধান্ত আছে এইখিনি চাবা, ইম্পৰ্টেণ্ট হয়। ৰাদাৰফোৰ্ডৰ পৰমাণু আৰ্হিৰ যিটো সীমাবদ্ধতা, এইটো মোষ্ট ইম্পৰ্টেণ্ট হয়, এইটো সীমাবদ্ধতা পৰীক্ষাত বেছিকৈ আহে। আৰু এইফালে বৰৰ যিটো পৰমাণু আৰ্হি আছে এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহিবই। আৰু তোমালোকক মই বাৰে বাৰে কৈ আছোঁ, কেমেষ্ট্ৰি পাৰ্টৰ 3 নম্বৰ 4 নম্বৰ চেপ্টাৰ যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে কিন্তু 10ত গ'লে একেবাৰে কেমেষ্ট্ৰি পাৰ্টটো বুজি নাপাবা, গতিকে বহুত ইম্পৰ্টেণ্ট হয় এইখিনি। তো ইয়াতে তুমি বৰৰ পৰমাণু আৰ্হি গোটেইখিনি চাব লাগিব ইয়াৰ লগত ৰিলেটেড। আৰু ইয়াতে যিটো প্ৰশ্নাৱলী আছে সেই প্ৰশ্নাৱলীটোৰ ইয়াতে চোৱা তোমাৰ এই যিটো 1 নম্বৰ কুৱেশ্যন আছে, 3 নম্বৰ কুৱেশ্যন আছে আৰু 4 নম্বৰ কুৱেশ্যন আছে, ইম্পৰ্টেণ্ট হয় 1, 3 আৰু 5। আৰু তো 2 নম্বৰ কুৱেশ্যনটো MCQ আহে। আৰু এইফালৰ পৰা এই প্ৰশ্নাৱলী পেজ নম্বৰ 49ত আছে, 2 নম্বৰ কুৱেশ্যনটো চাবা, ঠিক আছে। আৰু ইয়াতে 49ৰ 1 নম্বৰ যিটো পইণ্ট আছে সেইটোত চাবা, 1 নম্বৰ পইণ্টটো চাবা, এই 1 নম্বৰ পইণ্টটো ক্লাছ 10তো আহে পৰীক্ষাত। তাৰপিছত চোৱা তোমাৰ পেজ নম্বৰ 50ৰ পৰা তোমালোকে ইয়াৰে 2টা কুৱেশ্যন আছে, 2টা কুৱেশ্যন তোমালোকে চাব লাগিব, ঠিক আছে। আৰু এইফালৰ পৰা পেজ নম্বৰ তোমাৰ 52 চোৱা, পেজ নম্বৰ 52ত যিটো 1 নম্বৰ কুৱেশ্যন আছে সেইটো চাবা। আৰু এই যিটো তোমাৰ নোটেশ্যন, মানে মূলয়চাৰ কেনেকৈ সংকেত লিখা হয়, এই নোটেশ্যনটো মনত ৰাখিবা, এইটো কেনেকৈ লিখা হয়, এইটো কিন্তু ইম্পৰ্টেণ্ট হয়, ঠিক আছে। আৰু এইফালৰ পৰা তোমালোকে চাব লাগিব সমস্থানিক আৰু সমভাৰী, ক'ত আছে এইটো চোৱা। সমস্থানিকৰ বিষয়ে কিন্তু গোটেইখিনি নলেজ লাগিব, 10ৰ কিন্তু তোমাৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহে এইটো সমস্থানিকৰ বিষয়ে। আৰু সমস্থানিকৰ যিটো ব্যৱহাৰ আছে এইটোৰ ওপৰত কিন্তু কুৱেশ্যন আহে, বিশেষকৈ যিটো তোমাৰ এইটো কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় আৰু গৰল ৰোগত ব্যৱহাৰ কৰা হয় এইটো। আৰু সমভাৰী চাবা। আৰু ইয়াৰ পৰা 1 আৰু 2 দুইটা কুৱেশ্যনে ইম্পৰ্টেণ্ট হয়। এটা হৈছে আমাৰ অনুশীলনীলৈ চোৱা, অনুশীলনীৰ পৰা ইয়াতে চোৱা তোমাৰ যিটো 2 নম্বৰ কুৱেশ্যন আছে, 3 নম্বৰ কুৱেশ্যন আছে আৰু 4 নম্বৰ কুৱেশ্যন আছে, বহুত ইম্পৰ্টেণ্ট হয়। 2, 3, 4 এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমাৰ উদাহৰণৰ সৈতে যে ব্যাখ্যা কৰা ইয়াতে আছে, এইটো সমস্থানিক আৰু সমভাৰী আছে, এইটো চাবা। তাৰপিছত তোমাৰ এইটো 9 নম্বৰ কুৱেশ্যনটো চাবা, ইয়াৰে 9 নম্বৰ কুৱেশ্যন। তাৰপিছত ইয়াতে 12 নম্বৰ কুৱেশ্যনটো চাবা, 13 নম্বৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট হয়। যোৱা বছৰ ফাইনেল এক্সামতো আহিছে, ইউনিট টেষ্টতো আহিছে, এই দুটা কুৱেশ্যন তোমালোকৰ অহাৰ বহুত চান্স আছে। আৰু ইয়াতে চোৱা শুদ্ধ কেইটা চাবা, ইয়াতে চোৱা 14 নম্বৰ কুৱেশ্যনটো এইটো চাবা। আৰু ইয়াৰে যিকেইটা MCQ আছে MCQ কেইটা চাবা, ইয়াতে কেইটামান MCQ আছে 3টা 4টা। তাৰপিছত চোৱা আমি আগবাঢ়িছোঁ চেপ্টাৰ নম্বৰ 7লৈ। এইটো চেপ্টাৰ নম্বৰ 7ৰ পৰা তোমালোকৰ ফাইনেল এক্সামত 7 মাৰ্ক আহিব, ইউনিট টেষ্টত বেলেগ নম্বৰ আহিব পাৰে। মই আকৌ কৈছোঁ তোমালোকে যদি তোমালোকৰ স্কুলত কোৱা মতে তোমালোকে চিলেবাছটো চাই ল'বা, আৰু তোমালোকে সেই সাপেক্ষে তোমালোকে চাবা কোনটো চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব। আৰু এটা তোমালোকক এটা ইনফৰমেশ্যন দিওঁ, তোমালোকে যদি আজমল ছুপাৰ 40 যদি এণ্ট্ৰেঞ্চ দিবলৈ বিচাৰিছা, 28 ডিচেম্বৰত এক্সাম আছে, তোমালোকে এতিয়া মোৰ ইউটিউব চেনেলত জইন হোৱা, কাৰণ মই তাতে সকলো ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ অলৰেডি, তাৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। আৰু তোমালোকে ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% মই তোমালোকক সহায় কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। ইয়াতে চোৱা তোমাৰ এইটো পেজ নম্বৰ হ'ব 80 নম্বৰ পেজৰ যিটো প্ৰথম প্ৰশ্ন আছে সেই প্ৰশ্নটো চাবা,
তাৰপিছত পেজ নাম্বাৰ 82 চোৱা পেজ নাম্বাৰ 82 তোমাৰ 1 নম্বৰ কোৱেশ্চনটো চাবা 1 নম্বৰ কোৱেশ্চনটো চাবা আৰু 2 নম্বৰ কোৱেশ্চনটো চাবা 1 and 2 বহুত ইম্পৰ্টেন্ট আছে এখানে চাবা তাৰপিছত তোমাৰ এফালে পেজ নাম্বাৰ 83 ৰ পৰা তোমালোকে এখানে চাবা 2 নম্বৰ যেটো প্ৰশ্ন আছে হেতু চাবা 2 নম্বৰ প্ৰশ্নটো আৰু পেজ নাম্বাৰ 83 ৰে তোমাৰ এই যেটো আছে তোমাৰ বৰ্গীকৰণৰ যিবোৰ ভাগ হেড কেটা এটো বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু খালি ঠাইও আহিব পাৰে মিলাবলৈ আহিব পাৰে ডিফাৰেন্ট টাইপ অফ কোৱেশ্চন ইয়াৰ পৰা হয় ঠিক আছে আৰু তোমালোকে আৰু এটা কথা মনত ৰাখিবা ইয়াতে যিবোৰ যিমান কেটা তোমাৰ ভাগ আছে ৰাজ্য আছে হে প্ৰত্যেকটো ৰাজ্যৰ এক্সাম্পলবোৰ চাবা কেৱল ঠিক আছে এক্সাম্পল উদাহৰণবোৰ চাবা উদাহৰণবোৰ কিন্তু পৰীক্ষাত আহে তোমালোকে দুটা বা তিনিটাকৈ উদাহৰণ চাবা দিয়া আছে ছয়টাৰ উদাহৰণ দিয়া আছে প্ৰত্যেকটা ৰাজ্যৰ তোমাৰ অন্তৰ্গত যিবোৰ প্ৰাণী আছে সেইবোৰৰ উদাহৰণ দিয়া আছে আৰু এই ডায়াগ্ৰামবোৰ চাই থাকিবা ঠিক আছে এতে গুটে কেটাৰ তোমালোকে এক্সাম্পলবোৰ চাবা এক্সাম্পল কিন্তু পৰীক্ষাত আহে ঠিক আছে এফালে তোমাৰ উদ্ভিদ ৰাজ্যৰ আছে তাৰ পিছত তোমাৰ সমাংগীতি আছে গুটেখিনি তোমালোকে এক্সাম্পলবোৰ চাবা ইয়াৰ পৰা এক্সাম্পল চাবা আৰু তোমালোকে এটো চাও নগ্নবীজি আৰু গুপ্তবীজি এটো নগ্নবীজি আৰু গুপ্তবীজিৰ যেটো ডিফাৰেন্স আছে হেতু কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে এই ইয়াতে চোৱা তোমাৰ পেজ নাম্বাৰ 88 ত আছে এটো 3 নম্বৰ কোৱেশ্চনটো চাবা 3 নম্বৰ আৰু এটো 1 নম্বৰ কোৱেশ্চনটো তোমাৰ এমসিকিউ আহে 1 নম্বৰ কোৱেশ্চন যেটো আছে হেতু ইয়াৰো তোমাৰ কি এক্সাম্পল চাবা ইয়াৰে এজিকেটা তোমাৰ ৰাজ্য আছে গুটেকেটাৰ এক্সাম্পল চাবা ঠিক আছে এটো চাই এটো তোমাৰ বহুত এক্সাম্পল আছে আৰু ডায়াগ্ৰামবোৰ চাই থাকিবা যে কোনটোৰ নাম কি হয় এটো লগত আহে তোমালোকে চাই লোৱা এখানে কেৱল তোমালোকে এক্সাম্পলখিনি মনত ৰাখিলে হৈ যাব বাৰু এটো ডায়াগ্ৰামটো এবাৰ তোমালোকে প্ৰেক্টিস কৰিবা এটো ঠিক আছে এটো চাই তো এক্সাম্পলবোৰ চাবা আৰু মেৰুদণ্ডী প্ৰাণীৰ তোমালোকে বৈশিষ্ট্য কেটা চাই থব পাৰা এটো এখানে তোমালোকৰ 10ত ইমান বিস্তৃতভাৱে নালাগে 94 নম্বৰ যেটো কোৱেশ্চন আছে পেজ নম্বৰ আছে 94 এই 94 নম্বৰ প্ৰশ্নৰ পৰা এটো 3 আৰু 4 নম্বৰ কোৱেশ্চনটো চাবা 3 আৰু 4 ঠিক আছে তাৰ পিছত এতে তোমালোকে এটো চাই যেটো সিস্টেমে নেচুৰি যেটো আছে এটো 94 নম্বৰ কোৱেশ্চনত পেজ নম্বৰতে আছে এটো সিস্টেমে নেচুৰি কোনে লিখিছিল এই কথাটো চাই থবা এটো আহে পৰীক্ষাত কেতিয়াবা আৰু তোমাৰ এই যেটো নামাকৰণ আছে উদ্ভিদ আৰু প্ৰাণীৰ যেটো নামাকৰণ হে নামাকৰণৰ কাৰণে তোমাৰ কি কি নিয়ম মানি চলা হয় এটো চাইটা আছে চাইটা চাই থবা ঠিক আছে আৰু এফালে যেটো অনুলিখনি আছে 97 নম্বৰ পেজৰ 1 নম্বৰ কোৱেশ্চনটো চাবা 1 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমাৰ এটো 3 নম্বৰ কোৱেশ্চনটো চাবা ঠিক আছে আৰু তোমাৰ ইফালে এটো 6 নম্বৰ কোৱেশ্চনটো চাবা এখানে চালে হৈ যাব এটা আমি আহিছো ফিজিক্সৰ পাৰ্টলৈ এটো চা কাৰ্য আৰু শক্তি এটো বহুত ইম্পৰ্টেন্ট হয় চ্যাপ্টাৰটো 7 মাৰ্ক আছে তোমালোকৰ ফাইনাল এক্সামত আৰু তোমালোকৰ ইউনিট টেষ্টত বেলেগ আহিব পাৰে কাৰ্য আৰু শক্তি চ্যাপ্টাৰৰ পৰা তুমি সৰ্বপ্ৰথম চাব লাগিব পেজ নম্বৰ 147 ৰ এই শৰ্ত দুটা এটো কাৰ্য সম্পাদনৰ শৰ্ত এইখিনি তোমালোকে চাই থবা তাৰ পিছত স্থিৰ বলে কৰা কাৰ্যৰ ফৰ্মুলাটো আৰু ইয়াৰে এসআই এককটো চাবা এইখিনি চাবা তাৰ পিছত তোমালোকৰ এইফালে এই 1 নম্বৰ কোৱেশ্চনটো চাবা পেজ নম্বৰ 148 ত আছে তাৰ পিছত তোমাৰ ইফালে পেজ নম্বৰ 149 চোৱা 149 ৰ 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চনটো চাবা এমসিকিউৰ কাৰণে ঠিক আছে তাৰ পিছত চোৱা এতে শক্তিৰ প্ৰকাৰ এটো গতি শক্তিৰ পৰা যদি চাও 151 নম্বৰ পেজত আছে চোৱা এই যেটো ফৰ্মুলা আছে E = ½ mv² এটো কিন্তু প্ৰমাণ কৰিবলৈ আহে পৰীক্ষাত আৰু ইয়াতে তোমাৰ এটো উদাহৰণটো চাবা ঠিক আছে এখানে চালা তুমি তাৰ পিছত চোৱা ইয়াৰ পৰা তোমাৰ 152 নম্বৰ পেজৰ পৰা 3 নম্বৰ কোৱেশ্চনটো চাবা ইয়াতে আৰু স্থিতি শক্তিৰ এই চোৱা ইয়াতে তোমাৰ পেজ নম্বৰ 153 আছে এই কোৱেশ্চনটো তো বহুত ইম্পৰ্টেন্ট হয় লগতে এই কোৱেশ্চনটো এই ডায়াগ্ৰামৰ লগত ৰিলেটেড কোৱেশ্চন আহে তোমালোকে এই পেজটো পঢ়িলে গুটেখিনি কথা গম পাবা তো এইখিনি পঢ়ি লবা এটো বহুত কিন্তু ইম্পৰ্টেন্ট হয় আৰু এই ফৰ্মুলাটো মনত ৰাখিবলৈ ট্ৰাই কৰিবা লগতে এই এক্সাম্পলটো চাবা ঠিক আছে তাৰ পিছত চোৱা শক্তিৰ যেটো ৰক্ষণশীলতাৰ সূত্ৰ আছে এটো শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ এটো চাবা পেজ নম্বৰ 154 ত আছে এটো আৰু ইফালে 155 ত যেটো তোমাৰ কাৰ্য কৰাৰ হাৰ এটো তোমাৰ এটো ফৰ্মুলা চাব লাগিব এইখিনি চাব লাগিব ইম্পৰ্টেন্ট হয় আৰু ইফালৰ পৰা তোমালোকে গড় ক্ষমতাটো চাই থবা তাৰ পিছত এফালে সব পেজ নম্বৰ 156 ৰ পেজ নম্বৰ 156 এতে তোমাৰ এই উদাহৰণটো চাবা আৰু ইফালে
তিনিওটা কুৱেশ্যন চাবা ইয়াতে 1 2 3 ইম্পৰ্টেণ্ট হয় তাৰপিছত এইটো চোৱা এইটো 11.9 যেটা এক্সাম্পল আছে এইটো এটাৰ পিছত চোৱা অনুশীলনীৰ পৰা তোমালোকে কি চাবা এইটো চোৱা 4 নম্বৰ কুৱেশ্যনটো চাবা ঠিক আছে 4 নম্বৰ কুৱেশ্যনটো চোৱাৰ পিছত তোমাৰ এইটো 6 নম্বৰ কুৱেশ্যনটো চাবা 7 নম্বৰ কুৱেশ্যনটো চাবা 9 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত এফালে আছে তোমাৰ এইখিনিত আছে এইটো চোৱা 14 নম্বৰ কুৱেশ্যনটো চাবা আৰু এফালে 30 নম্বৰ কুৱেশ্যনটো চাবা এইটোতো তোমাৰ ডাইৰেক্টলি ফৰ্মুলাই হয় কুৱেশ্যনটো তাৰপিছত তোমাৰ এইটো 21 নম্বৰ কুৱেশ্যনটো চাবা মই কিন্তু তোমালোকৰ ইউনিট টেষ্টত আহিব পৰা আৰু ফাইনেল এক্সামত আহিব পৰা গোটেইখিনি কৈ আছো গতিকে তোমালোকে ইগনোৰ নকৰিবা ঠিক আছে তো এইখিনি তোমালোকে চালে হৈ যাব তাৰপিছত চোৱা শব্দ চেপ্টাৰ এই শব্দ চেপ্টাৰৰ পৰা তুমি কি চাব লাগিব প্ৰথমতে চোৱা শব্দ চেপ্টাৰ যে শব্দৰ যেটো সঞ্চালন আছে এটোৰ কিন্তু ধাৰণা ক্লিয়াৰ থাকিব লাগিব ইয়াৰ ওপৰত কোৱেশ্চন আহে পেজ নম্বৰ 161 ত আছে তোমালোকৰ এটো ফাইনেল এক্সামত 6 মাৰ্ক আহিব শব্দ চেপ্টাৰৰ পৰা ঠিক আছে আৰু শব্দ তোমাৰ কিয় যান্ত্ৰিক তৰংগ বুলি কোৱা হয় পেজ নম্বৰ 162 ত আছে এইখিনি এটো প্যাৰাগ্ৰাফ পঢ়িবা এটো প্যাৰাগ্ৰাফ তোমালোকে পঢ়িলে হ'ব আৰু শব্দ সঞ্চালনৰ কাৰণে এটো বেলজাৰৰ যেটো পৰীক্ষা আছে হেতু চাবা ঠিক আছে আৰু ফালে পেজ নম্বৰ 163 এটোৰ পৰা তোমালোকে 2 নম্বৰ আৰু 3 নম্বৰ কোৱেশ্চনটো চাবা এটো 2 and 3 এই কোৱেশ্চন দুটা চাবা শব্দ তৰংগৰ বৈশিষ্ট্যৰ পৰা তোমালোকে কিন্তু এটো চা কম্পনাঙ্কৰ ফৰ্মুলা আৰু সূত্ৰ লগতে ডেফিনিশন এমপ্লিটিউডৰ ডেফিনিশনটো লাগিব আৰু স্পিডৰ ডেফিনিশন লাগিব তেতিয়া তুমি বাকি কথাখিনি বুজি পাবা ঠিক আছে ইয়াৰ পৰা চা এইখিনি তোমাৰ ধুনিয়াকে দিয়া আছে তো পেজ নম্বৰ 164 ত এটো প্যাৰাগ্ৰাফ আৰু এইখিনি প্যাৰাগ্ৰাফ তোমালোকে পঢ়িব লাগিব লগতে এই ডায়াগ্ৰাম কেটা চাবা কোনটোৰ তীক্ষ্ণতা বেছি হয় কম হয় কিয় নহয় গোটেইখিনি কথা ইয়াতে তোমাৰ এই পেজটো পঢ়িলে তোমালোকে গম পাবা আৰু এফালৰ পৰা চোৱা পেজ নম্বৰ 166 ৰ পৰা তোমাৰ ইফালে 1 নম্বৰ আৰু 2 নম্বৰ এই দুটা কোৱেশ্চন চাবা এমসিকিউৰ কাৰণে এটো কোৱেশ্চন 1 and 2 এমসিকিউৰ কাৰণে চাবা আৰু লগতে তোমালোকে এই ডায়াগ্ৰামটো চাবা এই ফৰ্মুলা কিন্তু মনত ৰাখিবা ফৰ্মুলাৰ পৰা ডাইৰেক্টলি প্ৰশ্ন আহে ফৰ্মুলাখিনি মনত ৰাখিবা এফালে 12.1 যেটো আছে হেতু চাবা আৰু এইফালৰ পৰা তোমালোকে ইয়াৰ পৰা হেতু 2 নম্বৰ কোৱেশ্চনটো চাবা 1 মাৰ্কৰ কাৰণে আৰু 4 নম্বৰ কোৱেশ্চনটো চাবা এফালে তোমালোকে এটো চোৱা 167 নম্বৰ পেজত যেটো শাব্দিক বিস্ফোৰণ আছে এটো চাবা শাব্দিক বিস্ফোৰণ আৰু এফালৰ পৰা তোমালোকে এই লাইনটো চাই থবা এই লাইনটো চাবা মই পেজ নম্বৰ তোমালোকক কৈ আছো আৰু এটো এমসিকিউৰ কাৰণে চাবা 1 নম্বৰ কোৱেশ্চনটো এমসিকিউ আহে এটো আৰু এফালে চোৱা যেটো প্ৰতিধ্বনি আছে সেই প্ৰতিধ্বনিৰ লগত ৰিলেটেড কোৱেশ্চন আহে আৰু তোমালোকে এইখিনি চাব লাগিব এটো লাইন আৰু ইফালে এটো লাইন এইখিনি পঢ়িলে তোমালোকৰ হৈ যাব এইখিনিৰ পৰা কোৱেশ্চন আহে 12.2 যেটো এক্সাম্পল আছে এটো চাবা 12.2 এক্সাম্পলটো এটো চাবা আৰু তোমালোকৰ এটো চা শব্দৰ যেটো কোন প্ৰতিফলন আছে হেতুৰ লগত যিকেটা ব্যৱহাৰ আছে কেটা কিন্তু চাব লাগিব বহুত ইম্পৰ্টেন্ট হয় এই ব্যৱহাৰ কেটা এটো স্টেথোস্কোপত ইউজ কৰা হয় এটো কত ইউজ কৰা হয় ব্যৱহাৰখিনি আৰু এটো কোৱেশ্চন চাবা 2 মাৰ্কৰ কাৰণে আৰু শ্ৰাব্যৰ যেটো পৰীক্ষৰ আছে এটো চাব লাগিব পেজ নম্বৰ 169 ত আছে এখানে চাবা ইয়াতে তোমাৰ ধুনিয়াকে দি আছে এটো প্যাৰাগ্ৰাফ কিন্তু পঢ়িব লাগিব দেই এটো প্যাৰাগ্ৰাফৰ পৰা প্ৰশ্ন আহে আল্ট্ৰাসাউন্ড প্ৰতি শব্দ অবশব্দ কি হয় হেবোৰ কোন প্ৰাণী শুনা নাপায় সেইখিনি কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে আৰু অতি শব্দৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি যেটো তোমাৰ ধাতুৰ কুণ্ডৰ বিসংগতি কেনেকৈ নিৰ্ণয় কৰিব পাৰি হেতৰ ওপৰত প্ৰশ্ন আহে আৰু পেজ নম্বৰ 171 ৰ পৰা তোমালোকে চাব লাগিব সোনাৰ সিস্টেমটো ভালদৰে বুজি লবা সোনাৰ সিস্টেম এখানে সোনাৰ সিস্টেমটো ভালদৰে চাই লবা এটো সোনাৰ সিস্টেম যেটো আছে হেতু আৰু এফালৰ তোমালোকে এই পেজ নম্বৰ 172 ত চাব লাগিব যে বাদুলিয়ে কেনেকৈ শিকাৰ কৰে শব্দ ব্যৱহাৰ কৰি সেইখিনি চাব লাগিব আৰু তোমাৰ এই কানৰ যেটো গঠন আছে এইখিনি তোমালোকে চাবা কানৰ গঠন গোটেকেটা আৰু ইয়াতে ডেসক্ৰিপচন দিয়া আছে এতিয়া আহিছো আমাৰ অন্তিম পৰ্যায়লৈ যেখিনি আমাৰ এক্সাৰসাইজ আছে সেইখিনিলৈ আমি চাই আহিছো এইটো চোৱা এই এক্সাম্পল যেটো অনুশীলনী আছে অনুশীলনীৰ পৰা তোমালোকে 4 নম্বৰ প্ৰশ্নটো চাবা ঠিক আছে তাৰপিছত 5 নম্বৰ প্ৰশ্নটো চাবা তাৰপিছত 6 নম্বৰ প্ৰশ্নটো চাবা
আৰু তোমালোকৰ এইফালে টু 9 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত তোমাৰ ইফালে এইটো 12 নম্বৰ যিটো কুৱেশ্যন আছে সেইটো এফালে 15 নম্বৰ কুৱেশ্যনটো 16 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কুৱেশ্যন এইবোৰ তোমালোকে চাব লাগিব 17 নম্বৰ কুৱেশ্যনটো চাই ইয়াতে এইটো বাদলিৰ কথাই মাত্ৰ ক'লোৱে তোমালোকক এইটো সোণাৰৰ কাৰ্যনীতি ব্যাখ্যা কৰা এইটো তাৰপিছত এইটো 21 আৰু ইফালে তোমাৰ 22 তো তোমালোকৰ এইখিনি হৈ গ'ল গোটেইখিনি সায়েন্সৰ তোমালোকক আকৌ কৈছোঁ তোমালোকৰ এক্সাম শেষ হৈ গ'লে 7002824673 এইটো মোৰ নাম্বাৰ হয় এই নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা আৰু ফাইনেল এক্সাম হৈ গ'লেও এইটো নম্বৰত PDF আকাৰে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম তোমালোকক বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ